এটা বিশেষ বাতৰি লৈ আহিছোঁ এই মুহূৰ্তত এক আচলতে ক'ব লাগিব মৰ্মান্তিক ঘটনা আৰু এটা ক'বলৈ গ'লে মানুহৰ নামত আচলতে ক'বলৈ গ'লে কলংকিত এটি ঘটনা। এটি নৱজাতক শিশু ইতিমধ্যে পোৱা গৈছে তিনিচুকীয়াত আৰু আমি আছোঁ বৰ্তমান তিনিচুকীয়া হাউচিং কলনী আৰু হাউচিং কলনীত এই মুহূৰ্তত এটি নৱজাতক আচলতে উদ্ধাৰ কৰা হৈছে। এই নৱজাতকটোৰ সন্দৰ্ভত আচলতে এই মুহূৰ্তত মই মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাম। এইদৰে হাউচিং কলনীত আচলতে মানুহ ভিৰ হোৱা পৰিলক্ষিত হৈছে আৰু সকলোৱে আচলতে এই মুহূৰ্তত দুখ প্ৰকাশ কৰিছে। এটি নৱজাতক শিশু এইদৰে পেলাই থৈ যোৱাটো কিমান দূৰ আচলতে মানৱতাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব সেই কথা আমি জানিবলৈ চেষ্টা কৰিম আৰু সদ্যহতে আমি জানিবলৈ চেষ্টা কৰিম নৱজাতক শিশুৰ সন্দৰ্ভত। আমাৰ লগত আছে কণ গগৈ ডাঙৰীয়া আছে, কি জনাব এই মুহূৰ্তত এটা খুব দুখৰ বিষয় মানুহৰ নামত কলংক এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে, এই লগত কি জনাব? এইটো এটা গভীৰ চিন্তাজনক বিষয়, চিন্তনীয় বিষয় আৰু দুখজনক কথা। এই ঠাণ্ডা দিনতো এটি নৱজাতক প্ৰায় 2-3 দিন হৈছে জন্ম হোৱা এটি নৱজাতক কিছুমান মানে হাউচিং কলনীৰ পৰ্বতীয়া ৰাস্তাৰ কাষত এৰি থৈ গৈছে আৰু মোৰ ভাগিনে কিন্তু দেখিছিল যে এইটো এগৰাকী মহিলা আৰু এগৰাকী যুৱতীয়ে আমাৰ এই ৰাস্তাৰ সিটোমূৰত প্ৰায় 15-20 মিনিট সময় বহি আছিল। বহি থকাৰ কাৰণে তেখেতসকলে সন্দেহ কৰা নাছিল, কিন্তু যেতিয়া তেখেতসকল গুচি গ'ল তাৰপিছতে এই ঠাইতে উৎসৱতে এটা নৱজাতক উদ্ধাৰ হৈছে আৰু সেই নৱজাতক উদ্ধাৰ হোৱাৰ লগে লগে আমাৰ মহিলাসকল আগবাঢ়ি গ'ল। আমি অকল জেগাডোখৰলৈ যাম নেকি বাৰু? এবাৰ জেগাডোখৰ যদি চাবলৈ পাওঁ কিমান দূৰ ইয়াৰ পৰা অকণমান আমাৰ সতীৰ্থ তাৰ ওচৰলৈ যাম বলকচোন এবাৰ কণ্ঠ আমি তালৈ যাম এবাৰ। আচলতে এইদৰে আচলতে এই মুহূৰ্তত তিনিচুকীয়া হাউচিং কলনীত আচলতে এইদৰে মানুহ ভিৰ হৈ পৰিছে আৰু ক'ব লাগিব আজি খুব মানে 3-4 দিনীয়া এটি নৱজাতক শিশু উদ্ধাৰ হৈছে এই মুহূৰ্তত তিনিচুকীয়া হাউচিং কলনীত আৰু কোনে কেনেধৰণে আচলতে পেলাই থৈ গ'ল সেই পৰিৱেশ আমি জানিবলৈ বিচাৰিম। আৰু ইয়াৰ পৰা কিছু নিলগতে এয়াই হৈছে হাউচিং কলনী, সতীৰ্থই দেখুৱাইছে এয়া হৈছে হাউচিং কলনী আৰু হাউচিং কলনীত এইদৰে আচলতে মানুহৰ এই মুহূৰ্তত ভিৰ পৰিলক্ষিত হৈছে। কেনেদৰে আচলতে মানৱীয়তা ক'ত গ'ল এই মুহূৰ্তত আমি যদি কওঁ মানুহৰ নামত এইসকল আচলতে কেনেধৰণৰ দানৱ নেকি? নিজৰ এটি সন্তানক এইদৰে আচলতে পেলাই থৈ যোৱাটো কিমান যুক্তিসংগত সেই কথা আমি জানিবলৈ বিচাৰি এই মুহূৰ্তত উপস্থিত হৈছোঁ। আৰু এই মুহূৰ্তত দেখিবলৈ গৈছে যে যান্ত্ৰিকতাৰ যুগত আচলতে মানুহ কোন পথে গৈছে সেই কথা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু ক'ব লাগিব এই মুহূৰ্তত এই আচলতে নৱজাতকটোক 3 দিনীয়া এটি নৱজাতক, সেই নৱজাতকটোক এইদৰে পেলাই থৈ যোৱাটো আচলতে তেখেতসকলক এই মুহূৰ্তত সকলো আচলতে এই মুহূৰ্তত হাউচিং কলনীৰ ৰাইজে জনাইছে যে মানুহৰ নামত কলংক এটি শব্দ আহি পৰিছে। সঁচাকৈ মানৱতা শেষ হ'ল নেকি এইখন সমাজত? আৰু এই সন্দৰ্ভত আমি যদি কওঁ এয়াই আচলতে মানুহবোৰ এইদৰে ওলাই আহিছে। দেখিছে আপোনালোকে এটি নৱজাতক শিশুক এই মুহূৰ্তত উদ্ধাৰ কৰাৰ ঘটনাই আচলতে তিনিচুকীয়া জিলাখনত এটা উত্তাল পৰিৱেশ সৃষ্টি কৰিছে। আচলতে মানৱতা আজিৰ দিশত কোন দিশত আচলতে গতি কৰিছে আৰু ক'ব লাগিব যিহেতু কেনেধৰণে আচলতে নিজৰ যিটো শিশু জন্ম দিয়া যিটো শিশু সেই শিশুটোক কেনেদৰে আচলতে পেলাই থৈ যাব পাৰে এনেধৰণৰ মানুহ আচলতে এই মুহূৰ্তত থাকিব। আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিম আচলতে এই স্থানটো যদি আমি প্ৰত্যক্ষ কৰোঁ এই স্থানটোতে আচলতে মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ যাম। এইদৰে আচলতে এটি নৱজাতক শিশুত এই স্থানত উক্ত স্থানত পেলাই থৈ গৈছে। মোৰ সতীৰ্থক দেখুৱাবলৈ আচলতে খুব এটি মৰ্মান্তিক ঘটনা। এই স্থানতে আচলতে এতিয়াও আচলতে আপুনি যদি লক্ষ্য কৰে তেতিয়াহ'লে দেখিবলৈ পাব ইয়াত হয়তো নৱজাত শিশুটোৰ দেশৰ পৰা ওলোৱা পানী আচলতে এই মুহূৰ্তত পৰি আছে। মই অকণমান আপোনাৰ পৰা জানিব পাৰিম কি জনাব এই মুহূৰ্তত কেনেধৰণৰ পৰিৱেশ, কি জনাব এই মুহূৰ্তত? আমি ইয়াত ৰখি আছিলোঁ, তাৰপিছত আমাৰ বৌয়ে চিঞৰি আহিলে কেঁচুৱা এটা পেলাই লাগিছে, আমিও দৌৰি আহিছোঁ। তেতিয়া আমাৰ এই বৌয়ে উঠাই লৈ গৈছে আমাৰ ওচৰলৈ, ইমান মৰম লগা। পুহিব নাছিলেতো পেলাব নালাগে, মই চিধাই জানো। হয়, ক'ব লাগিব আচলতে যদি জন্ম দিয়াৰ সক্ষমতা নাথাকে এনেদৰে শিশু জন্ম দি এনেদৰে পেলাই দিয়াটো আচলতে কিমান দূৰ যুক্তিসংগত মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়াই হৈছে এই উক্ত স্থানটো যিটো স্থানত আচলতে এই নৱজাতক শিশুটোক উদ্ধাৰ কৰা হৈছে। আৰু কন্দা আছে, মই আকৌ এবাৰ আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ, কি জনাব? এটা খুব দুখৰ বিষয়, এইটো দুখৰ বিষয় বুলি আমি সকলোৱে অৱগত আৰু এইটো এটা মানে ভদ্ৰ সমাজৰ বিষয়ে এটা চেলেঞ্জ হৈছে যে এনেধৰণৰ মানৱৰ সৃষ্টি হৈছে। এই ঠাণ্ডা বতৰত, এই শীতকালীন সময়ত
এনেধৰণৰ ৰাস্তাত পদপথত এগৰাকী নৱজাতক কেঁচুৱা এটাক এনেকৈ এৰি থৈ যাব পাৰে তাৰ মানে কি নিজৰ লজ্জা নিবাৰণৰ কাৰণে মানে এনেধৰণৰ এটা ঘৃণনীয় কাম কৰিছে আৰু এই লজ্জা নিবাৰণৰ কাৰণে যিটো ঘৃণনীয় কাম কৰিছে ই এটা কিন্তু মানৱ জাতিৰ কাৰণে খুব হয় কনকদা সঁচা কথা কৈছে এইটো মানৱ জাতিৰ কাৰণে এটা কলংকিত এটা অধ্যায় আচলতে তিনিচুকীয়াত যদি এই মুহূৰ্তত ক'বলৈ যাওঁ বৰ্তমান শিশুটোক কেনেধৰণৰ অৱস্থাত আছে আৰু কি হৈছে এইখন জানিব বিচাৰিম এতিয়া সুস্থ অৱস্থাতে আছে আমাৰ হাউচিং কলনীৰ মহিলাসকলে ইতিমধ্যে যিটো প্ৰাথমিক যিটো শুশ্ৰূষা দিব লাগে বা গৰম ভেকচিন যিটো দি আছে আৰু সঁচা কথা ক'বলৈ গ'লে যদি আইনে যদি দিয়ে তাৰমানে কি মোৰ মিছেছে তুলি ল'ম বুলি কৈছে গতিকে ময়ো ভাবিছোঁ যে যদি আইনৰ গণ্ডিত যদি পৰে বা আইনে যদি দিয়ে তেনেহ'লে আমি এইটো তুলি ল'ম প্ৰশাসনে এই মুহূৰ্তত আহিছে নেকি প্ৰশাসন আহিছে পুলিচ আহিছে তেখেতসকলৰ যাৱতীয় ব্যৱস্থাখিনি ইতিমধ্যে কৰি আছে হয় মই আপোনাৰ কথা এটা ক'লে খুব সুন্দৰ বাক্য এটা আপুনি আগবঢ়ালে মই এই ক্ষেত্ৰত ক'ম মানৱতাৰ যদিও শেষ হৈছে তথাপি কিন্তু এই নৱজাতক শিশুটোক আচলতে তুলি ল'বৰ কাৰণে ওলাই আহিছে কণ গগৈ ডাঙৰীয়া যদিও তেখেতৰ কন্যা সন্তান বা তেখেতৰ সন্তান আছে আজি প্ৰাপ্তবয়স্ক তথাপিও মানৱতাৰ সেই মুহূৰ্ত দেখুৱাবৰ কাৰণে কণ গগৈ ওলাই আহিছে ভাল খবৰ সঁচাকৈ ভাল লাগিছে এই দুখৰ ইমান এটা মাৰাত্মক বেয়া কথাৰ পাছতো আপুনি যে ওলাই আহিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ কণ গগৈ ডাঙৰীয়া আৰু যদি আপোনাৰ এনেধৰণৰ হেৰি হয় আপুনি নিয়ম কানুনৰ যিটো পদ্ধতি আছে তেনেধৰণে যাব হয় এয়াই আছে তিনিচুকীয়া আচলতে হাউচিং কলনীৰ এটা খুব দুখৰ বেদনা লৈ এই মুহূৰ্তত উপস্থিত হ'লোঁ তিনিচুকীয়া হাউচিং কলনীত তিনিচুকীয়াৰ পৰা মই সন্তোষ ফুকন এনি ভাৰত 24